ফ্ৰেণ্ড চাওক, এয়া হ'ল চেংনৈ জান, কিছুমানে চেংনৈ নদী বুলি কয়। তাহানিৰ দিনত ইয়াতে আমি গৰু চাৰিছিলোঁ, ইয়াৰ পাৰত বহিছিলোঁ, গাছৰ তলত বহিছিলোঁ, জিৰণি লৈছিলোঁ। ইয়াৰে পানী খেতি পথাৰত আমি জলসিঞ্চন হিচাপে ব্যৱহাৰ কৰিছিলোঁ। ফ্ৰেণ্ডছ, এনেকুৱা যিটো আমাৰ যিটো মানে ইয়াৰে যিটো প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰিছিলোঁ, এয়া আমাৰ স্মৰণীয় দিন আছিল। এটা সময়ত সৰু কালতে তাহানিৰ দিনতে ইয়াত গৰু চালিছিলোঁ। ফ্ৰেণ্ডছ, এয়া পথাৰ চেংনৈৰ পাৰত, আৰু ইয়াৰে গছ লটকীয়াবিলাকৰ তলত আমি আছিলোঁ, ছাঁ লৈছিলোঁ, আৰু ফল মানে কিছুমান ইয়াতে লাগিছিল, কলবিলাক পকি আছিল, সেইবিলাক খাইছিলোঁ। গছৰ তলত বহিছিলোঁ, নানা ধৰণৰ আমি গৰখীয়াৰ গীত গৈছিলোঁ, আৰু গৰখীয়াবিলাকৰ লগত আমি কিছুমান বাৰ্তালাপ কৰিছিলোঁ। এয়া আমাৰ নেচাৰেল, এয়া আমাৰ চেংনৈৰ পাৰৰ যিটো বিউটি, এয়া আমি উপভোগ কৰিছিলোঁ। সেই সময়তে আমি নাজানিছিলোঁ যে প্ৰাকৃতিক পৰিৱেশ কি, প্ৰাকৃতিক দৃশ্য কি। এয়া অজানিতে আমাৰ মনত আহিছিল, আমি সেই মৰ্মে উপভোগ কৰিছিলোঁ। এয়া হ'ল ভূটানৰ পৰা বৈ অহা চেংনৈ জান, কিছুমানে নদী বুলি কয়। ফ্ৰেণ্ডছ, এই চেংনৈৰ পাৰতে আমাৰ নলবাৰীৰ উত্তৰ অঞ্চলৰ এয়া আমাৰ এটা প্ৰাকৃতিক পৰিৱেশ এনেকুৱা গঢ়ি উঠিছে, যিটো অবিহনে, চেংনৈ অবিহনে আমাৰ উত্তৰ অঞ্চলৰ মানুহে মানে কল্পনা কৰিব নোৱাৰে প্ৰাকৃতিক সৌন্দৰ্য। এয়া আমাৰ চাওক ফ্ৰেণ্ডছ, এয়া চেংনৈ নৈ বৈ আহিছে ভূটানৰ পৰা। ইয়াৰে সৌন্দৰ্য উপভোগ কৰি গৈ ইমান ডাঙৰ দীঘল হ'লোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে এনেকুৱা পৰিৱেশ নলবাৰী ডিষ্ট্ৰিক্টত যি আছে, আপোনালোকক জনাইছোঁ, আৰু চাবলৈ আহিব। আৰু এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যই আমাক মনোমোহিত কৰিছে। আমি ইয়াৰ পৰা ওলাব নোৱাৰোঁ। এনেকুৱা সৌন্দৰ্যই আমাক এনেকুৱা ইয়াতে মানে আমাক মানে বহুৱাই পেলাইছে যে এনেকুৱা দৃশ্য আমি হয়তো অসমত পাবলৈ নাপাম। ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ নলবাৰী জিলাৰ এই চেংনৈৰ পাৰলৈ আহিব, প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব, আৰু তাহানিৰ দিনৰ কথাবিলাক আপোনালোকক মানে ৰোমাঞ্চন কৰিম। আপোনালোকে চাব। এয়া ফ্ৰেণ্ডছ চাওক, এয়া চেংনৈ ভূটানৰ পৰা আহিছে, আৰু ই বুঢ়াদিয়াত লগ লাগিব। ফ্ৰেণ্ডছ,